আজি আছে মোৰ কাঠাকৈ থিয়ৰী এক্সাম তেতিয়া ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈ লৈছোঁ আৰু মোক বা আৰু দেউতাই থ'বলৈ আহিছে আৰু আজি আমাৰ এক্সামটো আছে কামৰূপ জাতীয় বিদ্যালয় মিৰ্জা তো আমি আহি পালোঁ আৰু আমাৰ এক্সামৰ টাইমটো হৈছে 10টাৰ পৰা 1টালৈকে তো মোক থৈ মেলি বাহঁতে আকৌ ঘৰলৈ যাব তো আপোনালোক মই 1টা বজাত লগ পাইছোঁ তো ফাইনেলি এতিয়া এক্সাম দি আহিলোঁ আৰু এক্সামটো ভালেই হ'ল আৰু ঘৰলৈ যাওঁতে আমি একেবাৰে কেকটোও লৈ গ'লোঁ 2000 আৰু years মই আপোনালোকক later. ডাইৰেক্ট গধূলিয়ে দেখালোঁ গাইজ আৰু এতিয়া আমি আছোঁ আইতাহঁতৰ ঘৰত মানে ইয়াৰ আগত আপোনালোকে যিবোৰ মোৰ বিয়াৰ ভিডিঅ' দেখিছে মোৰ যিজন মামাৰ বিয়া গ'ল সেই মামাজনৰ দেউতাক মানে মোৰ ককাৰ আজি বাৰ্থডে হয় তো আমি বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ আহিছোঁ আৰু এয়া নকইনা গাইজ মোৰ নতুন মামী এয়া গুণগুণ এয়া আকাশ সি মোবাইলতে বিজি হৈ আছে আৰু তাৰ পাছতে আমি বিয়াৰ ফটোজবিলাক চালোঁ আৰু এয়া বাহিৰত জুই লগাই দিছে সকলোৱে জুই পোৱাই আছে আৰু ঠাণ্ডাৰ দিনত জুই নোপোৱালে কি মজা গাইছ আৰু এইফালে খানাৰ যোগাৰ হৈ আছে তো এয়া মোৰ ফটোবিলাক আহিছে আৰু নিজৰ ফটো দেখিলেতো কি ক'ব গাইছ ভালেই লাগি যায় আৰু বেছিভাগ ফটোতে বাৰু মই মোবাইল ধৰি থকা ভ্লগ বনাই থকাই আহিছে আৰু এয়া সকলোৱে বহি আমি ফটো চাইছোঁ और ये देखिएगा इस मेरे नाना नानी और ये दोनों मेरे क्यूटी क्यूटी माहीस আৰু গাইজ সেইখন ফটোখন ককাৰ আচলতে বাৰ্থডে গিফ্ট উঠিছে আৰু ইফালে আমাৰ অকণমান মৰম চলি আছে গাইজ সনম মাহীয়ে মোক কিবা কৈছিলে কিন্তু মোৰ কি কৈছে মনত নাই কিন্তু সেই সময়ত বহুত হাঁহি উঠি আছিলে দেই মোৰ আৰু এইফালে জুই দেখিলে ভাল লাগি যায় বাৰু নহয়নে আৰু এইফালে চলি আছে ফটো লোৱা কাম আৰু এইফালে আমাৰ মামু মাহী কিবা কাম কৰি আছে আৰু এইফালে আমাৰ মামী আৰু তাৰ পাছতে সনম মাহীয়ে প্ৰসাদৰ যোগাৰটো কৰিলে আৰু সকলোকে প্ৰসাদ দিলে আৰু প্ৰসাদ খাই মেলি এতিয়া ফাইনেলি কেক কাট কৰা টাইম আহি গ'ল কেক কাট কৰাৰ আগতে ফটো মেইন নে কি কয় গাইজ তো সকলোৱে ফটো তুলি ল'লে আৰু মানে এইটো ৰুল হৈ গৈছে আৰু কেক কাট কৰাৰ আগতে ফটো মেইন আৰু সকলোৱে ৰখি আছে কেক কাটিং কৰালে আৰু এইফালে আমাৰ আইতা আৰু আজি বা আৰু ময়ে আহিছোঁ মা আহিব নোৱাৰিলে কাৰণ মাৰ গা বহুত বেছি বেয়া হয় জ্বৰ হৈ আছে বহুতকেইটা দিনেই হ'ল ভালেই পোৱা নাই তো বহুত বেছি মিছ কৰিছোঁ গাইজ এতিয়া ফাইনেলি ককাই কেক কাট কৰিলে আৰু কেক খাই মেলি এয়া মামী আৰু মাহীয়ে চাহ দিলে অকণমান টাইম বহি আমি আহিলোঁ ভাত খাবলৈ আৰু দেখি চাগে গমেই পাইছে কিমান বেছি গৰম হৈ আছে তো এতিয়া আমি খাই মেলি ঘৰলৈ যাবলৈ ওলালোঁ তো আজিলৈ ইমানেই আছিলে আজিলৈ আহিছোঁ বাই